নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰঞ্জন বুঢ়াগোহাঁই। মই আজি আপোনালোকৰ বাবে নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজখন প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব, লগতে বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। তেওঁৰ পৰিচয়টো মই প্ৰথমে লৈ ল'ব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ পৰিচয়টো প্ৰথমে দি লওকচোন। হয়, মোৰ নাম হিমান্ত নেওগ। মোৰ ঘৰ শদিয়াত। শদিয়া চাউলখোৱা নগাঁৱৰ নামেৰে এখন ভিতৰুৱা গাঁৱত। আচ্ছা, আজি মই আপোনাৰ পোচাকটো চাই মই খুব ভাল লাগিলে। ইমান সুন্দৰকৈ আপুনি পৰিধান কৰি আহিছে। বাৰু কেনেবাকৈ ক'ৰবাত কিবা আলোচনা চক্ৰত বহিব লগা আছিল নেকি বাৰু? মই এনেদৰে পিন্ধি ভাল পাওঁ। আৰু মোৰ দাদা দুজন মানে এই ৰামপুৰ মেকেলা গাঁৱলৈ নিমন্ত্ৰণ কৰিছিলে। আৰু এনেকৈ আপুনিও নিমন্ত্ৰণ কৰিছিলে। আৰু তেনেকৈ কেইবা ঠাইতো সোমাব লগা আছিলে। আৰু তেনেধৰণে চিন্তা চৰ্চা কৰিয়ে ওলাই আহোঁতে যিহেতু পিন্ধি ভাল লাগে আৰু বহুত ভাল কথা। সাজ পোছাকত প্ৰায় গুৰুত্ব দিয়া হয়। বহুত ভাল কথা। আৰু মই একচুৱেলি আপোনাৰ লগত বৰ বেছি সময় নাপাওঁ। আপুনি খুব ব্যস্ততাৰ মাজত যিহেতু আছেই, গতিকে মই আপোনাক পোনপটীয়াভাৱে মই দুটামান কথা সুধিম। সোধাৰ পাছতে আপুনি কথাখিনি মোক ক'ব ভালকৈ। আৰু মোৰ লগত যিসকলে চাই আছে তেওঁলোকে এনেধৰণে ৰাইজক সেৱা কৰি আহিছে, সেই বিষয়ে মই আপোনাক দুটামান কথা সুধিম। আচ্ছা, মই আপোনাক এটা কথা সুধিছোঁ। এই যে মই এনেই গম পাওঁ বা মই যিটো জানিব পৰা মতে মোৰ লগত যিখিনি তথ্য আছে, মই শুনা পাইছোঁ আপুনি মানে কি হয়, এই যে কেতিয়াবা বিকলাংগ লোক যিসকল থাকে, যেনেধৰণে ধৰক কাৰোবাৰ ওঠখন ফটা আছে অলপ, বা কোনোবাই চকুৱে অলপ কমকৈ দেখে, বা কাৰোবাৰ ভৰিখন অকণমান কিবা প্ৰব্লেম আছে, ঠিক তেনেকুৱা ধৰণৰ তেওঁলোকৰ বিকলাংগ সংস্থা নে কিবা বুলি মই নাজানো সেইখিনি কথা ভাল ধৰণে। সেইফালৰ পৰা আপুনি কিবা এটা কৰাৰ ব্যৱস্থা কৰি দিয়ে বুলি শুনিছোঁ। অলপ দিনৰ আগতে আমাৰ ৰামপুৰ মেঘেলা গাঁৱৰ এগৰাকী শিশু, 15-16 বছৰীয়া শিশু এগৰাকী, ভৰিখন অকণমান কিবা প্ৰব্লেম আছিলে। আপুনি কিবা এটা ব্যৱস্থা কৰি চিকিৎসা কৰোৱাত সহায় কৰি দিছে বুলি শুনিছোঁ। তাৰ বিষয়ে কিবা প্ৰথমে কৈ ল'ব নেকি আপুনি? হয়, এইটো আমাৰ এই হেমেঘৰ বুঢ়াগোহাঁই বুলি কয়। ৰামপুৰ মেঘেলা গাঁৱৰ তেখেতৰ ছোৱালীটি ভৰিৰ পৰা মানে হেৰিলৈকে আৰু ইয়ালৈকে ভৰিৰ পৰা টকিলালৈকে আৰু বেমাৰ হৈ আছিলে। তাৰপিছতে পেপাৰে চেপাৰে টিভি পাইছিলোঁ। পোৱাৰ পিছতে এটা চিন্তা চৰ্চা কৰিছিলোঁ। মনোজ গগৈ বুলি এজন মানুহে মোলৈ বাৰে বাৰে ফোন কৰিছিলে। মই তেওঁলোকৰ লগত কথা বতৰা পাতিছিলোঁ। পতাৰ পিছতে মনোজ গগৈহঁতে তেওঁলোকক সহায় কৰি দিলে। মই জাষ্ট কথা বতৰা পাতিহে দিছিলোঁ তেওঁলোকক। বৰ্তমান সেই শিশুগৰাকীটো সুস্থ হৈ উঠিলে নহয় জানো? সুস্থ হ'ল। আপুনি যোগাযোগ কৰি দিছে অলৰেডি গোটেই। সেইকাৰণে ভগৱানৰ ওচৰত মই এতিয়াও প্ৰাৰ্থনা কৰোঁ। তেখেতে যিমান সুস্থ হৈ উঠিছে ভগৱানৰ কৃপা হয়। আৰু ভৱিষ্যত দিনত তেওঁ ইয়াতকৈও ভালদৰে সুস্থ হৈ উঠক। কিবা যদিও এতিয়াও আছে উঠিবৰ কাৰণে ভগৱানৰ শ্ৰী চৰণত মই প্ৰণিপাত জনাইছোঁ। আৰু তেনেকৈ আৰু এনেকুৱা মানে এনেকৈ বিকলাংগবিলাকক তেনেকৈ কৰা হৈছিলে। উৎফটা তালুফটা লেঙেৰা পূজা কৰা মানুহবিলাকৰো কাম কৰিছিলোঁ। অকল এইটো বুলিয়েই নহয়, তেনেকৈ মানে কৰা হৈছিলে। আৰু আচলতে ভগৱানে পঠিয়াই দিয়াৰ ধৰণে কৰিব দিয়াৰ ধৰণে মই সহায় কৰিবলৈ চেষ্টা কৰোঁ। আৰু জন্মগত যিবিলাক উৎফটা তালুফটা ল'ৰা ছোৱালী আছে এইবিলাকক মানে তাত প্লাষ্টিক চাৰ্জাৰী কৰা হয়। সম্পূৰ্ণ বিনামূলীয়া। অহা যোৱা খোৱা বোৱা থকা মেলা চব ফ্ৰী আছে। এতিয়াও কৰে তাত আমাৰ সীমাৰেখা দেৱী বাইদেৱে কৰে। আৰু মই প্ৰতিনিধিত্ব কৰোঁ। মই শদিয়াৰ পৰা 2005 চনৰ পৰা ঠিক 2009-10-12 চন মানলৈকে প্ৰায় 85টা ল'ৰা ছোৱালী গুৱাহাটীলৈ মই নিছিলোঁ। আচলতে আপোনাৰ সেইখিনি ইচ্ছুক হয় আচলতে, নহয় জানো? আপুনি ভাল পায় বা সেইখিনি কৰা সকলোৰে ক্ষেত্ৰত সম্ভৱ নহয় আচলতে। এনেই ধৰক সঁচা কথা ক'বলৈ গ'লে মই চশমাযোৰ খুলি আপোনাক দেখুৱাই দিওঁ। মোৰ এটা চকু সৰু তাৰমানে মানে এনেকৈ কৰিলে মানে মই একো নেদেখোঁ। এনেকৈ নেদেখোঁ। সেইকাৰণে মই ভাবোঁ যে যিমান এতিয়া মই নিজকে নিজে, যিহেতু মই এজন নিজে বিকলাংগ, মানে এনেকৈ কৰিলে মই একো নেদেখোঁ ন। নিজেতো গম পাই যাব ন নিজে মই কিমান মই দুখত আছোঁ। ভিতৰুৱাকৈ দুখ থাকে ন, কাকো কোনেও ক'ব নোৱাৰাকৈ ভিতৰুৱাকৈ দুখ থাকে। ঠিক তেনেকৈ সেইজন
যাক যাক মই সহায় কৰিলোঁ নিশ্চয় তেওঁলোকতো দুখ আছিলে নিশ্চয়। গতিকে মই মোৰ নিজৰ বেমাৰটো মই নিৰ্মূল কৰিব নোৱাৰিলেও বেলেগৰ কিন্তু কৰিব পাৰিম ন। এতিয়া কথাখিনি ক'লে আৰু মোৰ পেজটোৰ যোগেদি মই মেছেজ কৰিব চাইছোঁ, আপোনালোকৰ যদি কোনোবা তেনেকুৱা ধৰণৰ শিশু আছে, ক'ৰবাত ধৰক কাৰোবাৰ চকুৰ কিবা অকণমান প্ৰব্লেম বা উঠ ফটা বা কিবা এটা প্ৰব্লেম যদি থাকে, শাৰীৰিকভাৱে সক্ষম যদি হয়, তেনেকুৱা ধৰণৰ যদি কোনোবা সমস্যাত এতিয়াও ভুগি আছে, আমাৰ হিমন্ত নেওগ হয়, এখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব। মোৰ চেনেলৰ যোগেদি মই আপোনালোকক জনাই দিছোঁ। আৰু মই আপোনাক বৰ বেছি কথা নুসুধোঁ, লাষ্টত মই আপোনাক এটাই কথা সুধিম। আপোনাৰ বিষয়েতো গোটেইখিনি কথা গম পালোঁ অলৰেডি, আপুনি ইমান সুন্দৰকৈ কামখিনি কৰি আছে, বহুত ৰাইজৰ সুবিধা হৈছে। আৰু মই এনেই ৰিচেণ্টলি গম পোৱা মতে আপুনি আমাৰ ৰাজনীতিক দলৰ হৈও কিবা এটা অকণমান জড়িত থকা বুলি মই গম পোৱা হ'লোঁ আজিকালি। সেই বিষয়ে কিবা ক'ব নেকি? খুব শ্বৰ্টকৈ, খুব কম সময়ৰ ভিতৰত অকণমান কিবা ক'ব নেকি? এই কথাটো এনেকুৱা হয়গৈ, এতিয়া বৰ্তমান যিখন চৰকাৰ আছে, এই চৰকাৰখনত মই দেখিবলৈ পাইছোঁ যে জনসাধাৰণক চৰকাৰে যেনেকৈ কাম কাজ কৰি আছে ন, জনসাধাৰণক চৰকাৰৰ লগত মানে সহযোগ কৰা দেখা পাইছোঁ। গোটেই মহিলাবিলাকক মানে চৰকাৰৰ লগত একেলগে মিলিজুলি কাম কৰিবলৈ বিচৰা নিচিনা দেখা পাইছোঁ। আগতে যেনেকৈ সংগ্ৰাম বিদ্ৰোহ এইবিলাক গোটেই মৰামৰি হয়, গোটেই DC অফিচৰ সন্মুখত গোটেই মানে খেদা খেদি মৰা মৰি কিবা কিবি ধেৰ দেখিছিলোঁ। জব কাৰ্ড, আই ঘৰ, BPL কাৰ্ড, মাটি পতা লাগে, আমুক তামুক তামুক কিবা কিবি দেখিছিলোঁ। কিন্তু আজি তাৰিখত দেখা নাই মানে চৰকাৰখনে কিছুমান কাম কৰিছে তাৰমানে। নিশ্চয় নিশ্চয়। যিখন মানে বৰ দুখৰ শদিয়া বুলি কোৱা হয় এটা সময়ত, এতিয়া মানে আমি দেখিবলৈ পাইছোঁ এজনী মানে এজনী বোৱাৰী মানুহেও তিনিচুকীয়াত গৈ শাকৰ বেপাৰ কৰিব পাৰিছে। তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটীৰ পৰা সুদূৰ কলকাতাৰ পৰা মানে কোনোবা এখন গাড়ীত তেওঁলোকে কিবা কিবি বস্তু আনি পিনি আমাৰ শদিয়াত একদম ভিতৰুৱা গাঁৱে মানে বস্তু বিক্ৰী কৰিব পাৰিছে। তেনেকুৱা মানে ব্যৱস্থা কৰি দিলে মানে বৰ্তমান চৰকাৰখনে। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে, তাৰমানে আজিৰ ডেটত আমাৰ মহিলাসকলেও যথেষ্টখিনি আগবাঢ়িব পাৰিছে, আগবঢ়া দেখা গৈছে। আৰু যুৱক যুৱতীসকলকো আগবঢ়া দেখা গৈছে। বিকলাংগসকলকো মানে চৰকাৰে যথেষ্টখিনি সহায় কৰিছে। কিছুদিনৰ আগতেও তিনিচুকীয়াত মানে কেম্প পাতিছে, সহায় কৰা দেখিছোঁ। আৰু তেনেকৈও মানে আজি কেঁচুৱাৰ পৰা আদি কৰি মানে বৃদ্ধালৈকেও মানে চৰকাৰক সহায় কৰা দেখিছোঁ। সেইকাৰণে চৰকাৰক হয়তো সেইকাৰণে আন্দোলনো বেছি হোৱা নাই। আৰু চৰকাৰে যিহেতু কাম কৰাৰ প্ৰয়াস কৰিছেতো, ৰাইজৰ কাম কৰাৰ প্ৰয়াস কৰিছে, সেইকাৰণে দেখিছোঁ যে গম পাইছোঁ যে এবাৰ বিজেপি চৰকাৰে আহিব যেন লাগিছে। নিশ্চয় নিশ্চয়, বহুত ভাল কথা কৈছে এখেতে। মই আপোনাক লগ পাই সঁচাকৈ আপোনাক বহুত ভাল লাগিল। আৰু আপুনি ইমান সময় মোক দিলে, যিহেতু আপুনি ইমান ব্যস্ততাৰ মাজত থাকিও যে মোক অকণমান আপুনি সময় দিলে, আপোনাৰ লগত কিছু কথা আলোচনা কৰিলোঁ বা মোৰ পেজৰ যোগেদি কিছু লোকে যিহেতু আপোনাক গম পাব কথাখিনি, আপুনি কেনেধৰণে আছিলে বা কেনেকুৱা ধৰণৰ কামবোৰ কৰি আছে, সমাজসেৱা কেনেকুৱা ধৰণে কৰি আছে, গোটেই কথাখিনি গম পালে। গতিকে আপোনালৈ মোৰ ধন্যবাদ থাকিলে। মই আপোনাক আকৌ বেলেগ এদিন মই নিশ্চয় আপোনাক লগ পাম আপোনাক তো মতাৰ পিছত আপুনি আৰু এদিন মোৰ লগত লগ পাবলৈ চেষ্টা কৰিব। আজি মই আপোনাক এইখিনিতে এৰিছোঁ দেই। আপোনাৰ জৰিয়তে অসমবাসীকো মই বিদায় লৈছোঁ। ধন্যবাদ।